ভিডিঅ'ত কন্দৰ্পক গৈ বহুত এটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো ৰাজ্যত ৰঙালীৰ আনন্দ উল্লাস চলি থকাৰ মাজতে বতৰে কালৰূপ ধাৰণ কৰি দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে ৰাজ্যত প্ৰচণ্ড ধুমুহা বতাহ বৰষুণ এই মুহূৰ্তত বিগ ব্ৰেকিং এই মুহূৰ্তত লৈ অনাৰ চেষ্টা কৰিছো ৰাজ্যত ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে গুৱাহাটীত কৃত্ৰিম বানৰো আশংকা কৰা হৈছে ধাৰাসাৰ বৰষুণ এই মুহূৰ্তত আহিছে প্ৰচণ্ড বতাহ বৰষুণ ৭০ পৰা ৮০ কিলোমিটাৰ বেগত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহাৰ তাণ্ডৱ লীলা চলিছে এই মুহূৰ্তত বৰষুণৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণ এই মুহূৰ্তত জৰুৰী কাম নাথাকিলে ওলাই নাহিব বাহিৰলৈ গুৱাহাটীত থকাসকলৰ বাবে কৈছো যিসকলে বাহিৰলৈ ওলাই আহিম বুলি ভাবিছে জৰুৰী কাম নাথাকিলে ওলাই নাহিব ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে সেইবাবে সাৱধানে থাকক সুৰক্ষিত হৈ থাকক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে ঘৰৰ ভিতৰতে থাকক সুৰক্ষিত হৈ থাকক অসমৰ লগতে ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট আৰু কেইবাখনো জিলালৈ এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা আমি দেখুৱাই আছো গুৱাহাটী মহানগৰীৰ দৃশ্যাংশ গুৱাহাটীত এনেদৰে তাণ্ডৱ লীলা চলিছে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰে বিহুৰ মাজতে প্ৰচণ্ড বতাহ ধুমুহাৰ তাণ্ডৱ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আপুনি ক'ৰ পৰা চাইছে জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা এই মুহূৰ্তত কমেণ্ট কৰক কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা ৭০ পৰা ৮০ কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা প্ৰকাণ্ড গছ এই মুহূৰ্তত উভালি পৰাৰ দৃশ্যাংশ দেখুৱাইছোঁ গুৱাহাটী মহানগৰীত এই মুহূৰ্তত প্ৰচণ্ড বতাহ ধুমুহাৰ তাণ্ডৱ লীলা গুৱাহাটী মহানগৰীত প্ৰচণ্ড বতাহ ধুমুহা বৰষুণ এই মুহূৰ্তত বাহিৰলৈ নোলাব বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উজনি নামনি মধ্য সমুদ্ৰৰ অসম বিভিন্ন প্ৰান্তত বৰাকৰ কাৰ্বিআংলঙৰ ফালে বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰে তাণ্ডৱ লীলা ধাৰণ কৰিছে বিহুৰ আনন্দ উল্লাস চলি আছে ৰাজ্যত ৰঙালীৰ আনন্দ উল্লাস চলি থকাৰ মাজতে ৭০ পৰা ৮০ কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা আহিছে আপুনি ভুলতো বাহিৰলৈ নোলাব আপোনাৰ অঞ্চলত যদি বতৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে ভুলতো বাহিৰলৈ নোলাব তেনেহ'লে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি ৰাজ্যত এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে আপুনি এই সময়ছোৱাত বাহিৰলৈ নোলাব নহ'লে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি এই মুহূৰ্তত কমেণ্ট লোৱাৰ চেষ্টা কৰিছে বিকাশ ডেকা ভঙাগড়ত বানপানী হৈ পৰিছে এই মুহূৰ্তত বিকাশ ডেকাই লিখিছে গুৱাহাটী মহানগৰৰ ভঙাগড়ত বানপানী গুৱাহাটীত হৈছে তপন গগৈ লিখিছে গুৱাহাটীত বতৰ অতিকৈ বেয়া আপোনাৰ অঞ্চলত বতৰ কেনেকৈ জনাবলৈ নাপাহৰিব এই মুহূৰ্তত গুৱাহাটীত প্ৰচণ্ড বৰষুণ ধাৰাসাৰ বৰষুণৰ কবলত গুৱাহাটী মহানগৰী ভঙাগড়ত পানী হৈ গৈছে বুলি কৈছে বিকাশ ডেকাই গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে প্ৰচণ্ড ৰূপ লৈছে হঠাৎ সলনি হৈ পৰিছে বতৰ আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰ অধিক ভয়ংকৰ হোৱাৰ এলাৰ্ট জাৰি কৰা হৈছে অসম তথা অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে সময়ছোৱাত আপুনি বাহিৰলৈ নোলাব নহ'লে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি জনাইছোঁ নলবাৰীত বৰষুণ হৈছে নাই ক'ত বৰষুণ ক'ত জনাই আছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে এই মুহূৰ্তত গুৱাহাটী মহানগৰীত বৰষুণ এই মুহূৰ্তত জনাই আছোঁ গুৱাহাটীত প্ৰচণ্ড বৰষুণ ৰঙিয়াত বৰষুণ লিখিছে মায়াদেৱী ৰাতিৰ বুকুত তেওঁ লিখিছে বৰষুণ দি আছে ৰঙিয়াত বতৰ অতিকৈ বেয়া আপুনি ক'ৰ পৰা চাইছে জনাবলৈ নাপাহৰিব এই মুহূৰ্তত গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণ ধাৰাসাৰ বৰষুণ গুৱাহাটী মহানগৰীত ভঙাগড়ত বানপানী সৃষ্টি হৈছে কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে প্ৰান্তে প্ৰান্তে কৃত্ৰিম বান ৰুমৰ পৰা ওলাব পৰা নাই বুলি লিখিছে গুৱাহাটীত আছে ৰুমৰ পৰা ওলাব পৰা নাই আছাৰুদ্দিন শ্বেখ ৰুমৰ পৰা ওলাব পৰা নাই গুৱাহাটীত প্ৰচণ্ড বৰষুণ ভুলতো নহ'ব জনাই আছোঁ গুৱাহাটীত ওলাব পৰা নাই বুলি কৈছে ভুলতো নহ'ব কিয়নো বতৰ বিজ্ঞানৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছিলে এই মুহূৰ্তত গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণ ধাৰাসাৰ বৰষুণৰ তাণ্ডৱ লীলা চলিছে এই মুহূৰ্তত যদিহে আপুনি বাহিৰলৈ ওলাই তেনেহ'লে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি নিজকে সুৰক্ষিত হৈ থাকক নিজকে সুৰক্ষা কৰক আপুনি বাহিৰলৈ নোলাব ৰুমৰ ভিতৰতে থাকক ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই মুহূৰ্তত গুৱাহাটী মহানগৰীত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা জনাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৭০ পৰা ৮০ কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা প্ৰচণ্ড বতাহ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে জাগিৰোডত বতৰ বেয়া বিশ্বজিৎ চৰকাৰে লিখিছে এই মুহূৰ্তত
জাগিৰোডত বতৰ বেয়া বিশ্বজিৎ চৰকাৰ ক'ৰ পৰা চাই আছে জনাবলৈ নাপাৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা বতৰ কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে প্ৰকাণ্ড গছ উভালি পৰাৰ খবৰ আহি পৰিছে বহুকেইগৰাকী লোকৰ ইতিমধ্যে বিপদৰ পৰা ৰক্ষা কৰিছে জনাইছোঁ বিভিন্ন প্ৰান্তত ইতিমধ্যে ভয়ংকৰ দেখিবলৈ পোৱা গৈছে বতৰ ক'ৰ পৰা চাই জনাবলৈ নাপাৰিব বতৰ অতিকৈ বেয়া হৈ পৰিছে গুৱাহাটী মহানগৰীত প্ৰচণ্ড ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰে প্ৰচণ্ড বৰষুণ বতাহ বৰষুণ তাণ্ডৱ নিৰসন চলিছে এই মুহূৰ্তত শিলাবৃষ্টি আহিব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা শিলাবৃষ্টি পৰ্যন্ত আহিব পাৰে নিশাৰ ভাগলৈ আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে বতৰ ৰাজ্যৰ প্ৰান্তে এই মুহূৰ্তত বহুত বৰষুণ মৃণাল হালৈয়ে লিখিছে পাঠশালাত বৰষুণ এই মুহূৰ্তত বৰপেটা বাঘপৰাত বতৰ বেয়া লিখিছে চাহাদাত আলিয়ে মৃণাল হালৈয়ে লিখিছে পাঠশালাত বৰষুণ চিপাঝাৰত বতাহ বৰষুণ এই মুহূৰ্তত আব্দুল খাৰু ৰাজদীপ নাথে লিখিছে ডিমৌত বৰষুণ ৰাজদীপ নাথ ডিমৌত বৰষুণ আমি জনাইছোঁ গুৱাহাটী মহানগৰীত এই মুহূৰ্তত বৰষুণ গুৱাহাটী মহানগৰীত এই মুহূৰ্তত বৰষুণ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যিহেতু এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে আপুনি যদি আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদ হ'ব পাৰে শিলাবৃষ্টি হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে প্ৰচণ্ড গাজনি বতাহ বৰষুণৰ লগতে প্ৰচণ্ড বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে এই মুহূৰ্তত আৰু বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে বজ্ৰপাত পৰিব পাৰে আৰু সেইবাবে আপুনি নিজকে সুৰক্ষিত কৰি ৰাখক আৰু এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা নগাঁৱত বৰষুণ গৰাজান নগাঁৱত বৰষুণ চিন্ময় ৰয়ে লিখিছে জুৰুডত পানী হৈছে টুটুৱে লিখিছে টুটাই লিখিছে জুৰুডত পানী হৈছে কটাবাৰী গুৱাহাটী বৰষুণ জয়নালে লিখিছে গুৱাহাটীত বৰষুণ বুলি ধাৰাসাৰ বৰষুণ লিখিছে গোৱালপাৰাত কিছু সময় পূৰ্বে বৰষুণ দিছিল লিখিছে ডিব্ৰুগড়ত এই মুহূৰ্তত বতাহ বৰষুণ জান হাজৰিকা ডিব্ৰুগড়ত বতাহ বৰষুণ জনাইছোঁ উত্তৰ অসম উজনি অসম নামনি অসম মধ্য অসম বৰাক কাৰ্বি আংলং সকলোতে এতিয়া গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন প্ৰান্তত এই মুহূৰ্তত ৰাজ্যত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা আপুনি ক'ৰ পৰা চাইছে জনাবলৈ নাপাৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ নাহৰকটীয়াত বতাহ বৰষুণ জান হাজৰিকা ডিব্ৰুগড়ত বতাহ বৰষুণ নাহৰকটীয়াত বতাহ বৰষুণ গুৱাহাটীত আদাবাৰীত নেৰানেপেৰা বৰষুণ এই মুহূৰ্তত সৌৰভ দাসে লিখিছে লখিমপুৰত বতৰ বেয়া জুৰিয়াত বৰষুণ জ্যোতি কোঁৱৰে লিখিছে জুৰিয়াত বৰষুণ এই মুহূৰ্তত জনাইছোঁ ৰাজ্যৰ প্ৰান্তে বতৰ অতিকৈ বেয়া জনাইছোঁ নাহৰকটীয়াত বৰষুণ ডিব্ৰুগড়ত বৰষুণ এই মুহূৰ্তত আমাৰ কমেণ্ট আহি পৰিছে আমাৰ হাতত গুৱাহাটীত প্ৰচণ্ড ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে ঠায়ে ঠায়ে বতৰ অতিকৈ বেয়া হৈ পৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আপুনি যদি ভিতৰতে আছে ঘৰৰ ভিতৰত আছে যদি বাহিৰলৈ নোলাব ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে এই মুহূৰ্তত কাণ তাল মাৰি যোৱা বিজুলী ঢেৰেকনিৰ শব্দ নিশালৈ বজ্ৰপাত পৰাৰ পৰ্যন্ত আশংকা প্ৰকাশ কৰা হৈছে আৰু সেইবাবে আপুনি সুৰক্ষিত হৈ থাকক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে অসমৰ লগতে অসম ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূবলৈ য়েল্লো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ জিএমচিৰ ফালে তামাম বৰষুণ দি আছে চুলতান মহম্মদে লিখিছে জুৰিয়াত বৰষুণ জ্যোতি কোঁৱৰে লিখিছে আৰু ক'ত লিখিছোঁ বঙাইগাঁৱত বৰষুণ পৰিছে ৰফিকুল ইছলামে লিখিছে নাজিৰাত বৰষুণ লিখিছে ঋতুপৰ্ণ কোঁৱৰে লিখিছে নাজিৰাত অলপ বৰষুণ হৈ গ'ল বুলি কৈছে ক'ত বৰষুণ জনাবলৈ নাপাৰিব মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বিহুৰ আনন্দ উল্লাসত ৰাজ্যবাসী মগন হৈ আছে মতলীয়া হৈ থকাৰ সময়তে ৰঙালী আনন্দত মতলীয়া হৈ থকাৰ সময়তে ৰাজ্যত হঠাৎ সলনি হৈ পৰিছে বতৰে এই মুহূৰ্তত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে ৰাজ্যৰ প্ৰান্তে বতৰ বিষয়ে দিয়া 70 পৰা 80 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা আহিছে এই মুহূৰ্তত প্ৰকাণ্ড গছ ৰাজ্যৰ প্ৰান্তে উভালি পৰা দেখিবলৈ পোৱা গৈছে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ৰাজপথ এই মুহূৰ্তত ৰাজপথত আবদ্ধ হৈ পৰিছে বিলাসী বাহন ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছে আমি খবৰ পাইছোঁ ৰাজপথত বাহন আবদ্ধ হৈ পৰাৰ খবৰ পাইছোঁ এই মুহূৰ্তত প্ৰচণ্ড বতাহ ধুমুহাৰ তাণ্ডৱ জনাই আছোঁ বতৰ বেয়া SK শ্বাহজাহান আলী মৰিগাঁৱত বতৰ বেয়া বিশ্বনাথত বতৰ বেয়া কাজিমুদ্দিন ৰচিদুল হক কলিয়াডাঙত বৰষুণ সোনাপুৰত বৰষুণ দেইজি তামাং মনসাত বেয়াকৈ বৰষুণ নিপম বৰুৱা
মালিগাঁৱত বৰষুণ, বাছু ডেকা ক'ৰ পৰা চাই আছে আপুনি? ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰে। হঠাৎ ৰঙালীৰ আনন্দ উল্লাস চলি থকাৰ মাজতে বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। ক'ৰ পৰা চাইছে জনাবলৈ নাপাহৰিব, কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আমি কোৱা নাই, বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে সময়ছোৱাত আৰু ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব পাৰে বতৰে। বতৰ অতিকৈ বেয়া হোৱাৰ সম্ভাৱনা আছে আৰু সেইবাবে জৰুৰী কাম নাথাকিলে আপুনি বাহিৰলৈ নোলাব। যদি আপোনাৰ তাত বতৰ বেয়া, আপুনি ভুলতেও বাহিৰলৈ নোলাব, ঘৰৰ ভিতৰত থাকক। ৰাতিৰ ভাগলৈ বজ্ৰপাত পৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গোগামুখত জনাই আছোঁ বৰপেটাত বৰষুণ, আৰবিন চুলতানা, গুৱাহাটীত ডাঙৰ বৰষুণ, পুনম চেত্ৰী, বিশ্বজিৎ কৌৰ শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰে, শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰ বিদ্যুৎ চমকাছে এবং বৃষ্টি হোৱাৰ সম্ভাৱনা আছে। প্ৰচণ্ড বতাহ বৰষুণ যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনাই আছোঁ। বিশ্বজিৎ কৌৰে লিখিছে যে শ্ৰীভূমিত বিজুলী ঢেৰেকণিৰ শব্দ শুনিবলৈ পোৱা গৈছে, বতৰ শ্ৰীভূমিটো বেয়া হ'ব। ক'ত ক'ত বৰষুণ দিছে জনাই আছোঁ। আবু বক্কৰ সিদ্দিক অকণ অকণ বৰষুণ দিছে বুলি লিখিছে। বৰষুণ সঞ্জয় প্ৰসাদে লিখিছে। মামনি বেগমে লিখিছে মায়াঙত বতাহ, অতিপাত বতাহ বুলি লিখিছে মায়াঙত। দুমুনি চুকীত বতাহ বৰষুণ, ৰিচা ফাৰ্মিনে লিখিছে। আৰবিন চুলতানা বৰপেটাত মাছদিয়াত বতাহ বৰষুণ দি আছে বুলি লিখিছে। বৰপেটাত বতাহ বৰষুণ। ৰকিবুল আলী মালিগাঁৱত লিখিছে। বাছু ডেকা হোজাইত ক'ত ক'ত বৰষুণ দি আছে, বতাহ বৰষুণ দি আছে। বতাহ জনাই আছোঁ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যিহেতু এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আৰু এই সময়ছোৱাত আপুনি ভুলতেও নোলাব বাহিৰলৈ। আপোনাৰ অঞ্চলত যদি বতৰটো বেয়া তেনেহ'লে আপুনি বাহিৰলৈ নোলাব, কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে এই মুহূৰ্তত। ৰাজ্যত ব্যাহত হৈ পৰিছে, ঠায়ে ঠায়ে বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে। বিদ্যুতৰ তাঁৰ ছিঙি গৈছে এই মুহূৰ্তত, বিদ্যুতৰ খুঁটা ভাঙি চুৰমাৰ কৰি পেলাইছে। 70 পৰা 80 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা। ৰাজ্যত ঠায়ে ঠায়ে ধুমুহা বৰষুণৰ তাণ্ডৱ বিলাই মুহূৰ্তত গুৱাহাটী মহানগৰীত থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত এতিয়া প্ৰচণ্ড কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত। আপুনি গুৱাহাটীত যদি আছে ভুলতেও বাহিৰলৈ নোলাব। ক'ত ক'ত বৰষুণ দি আছে গুৱাহাটী মহানগৰীৰ লগতে বহুতো বিভিন্ন ঠাইত বতৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে। ছয়গাঁৱত বহুত বৰষুণ লিখিছে। নয়নমণি ছয়গাঁৱত বৰষুণ, নামৰূপতো বহুত বতাহ বৰষুণ। ত্ৰিদীপ চেতিয়া হোজাইত, সুৰজ ডেকাই লিখিছে। জুবিন ডেকা দি আছে। গড়চুকত পুৰা বৰষুণ। অনুপ বৰুৱাই লিখিছে গড়চুকত পুৰা বৰষুণ। ক'ৰ পৰা চাইছে জনাবলৈ নাপাহৰিব, কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। আৰু তাৰপিছত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ বৰষুণৰ তাণ্ডৱ বিলা চলিছে। এই মুহূৰ্তত 70 পৰা 80 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাত। আমি দৃষ্টান্ত দেখুৱাইছোঁ এই মুহূৰ্তত বতৰে কাল ৰূপ ধাৰণ কৰিছে, ৰুদ্ৰমূৰ্তি ধাৰণ কৰি দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বৰষুণ। ধাৰাসাৰ বৰষুণৰ ফলতে জনজীৱন স্তব্ধ হৈ পৰিছে এই মুহূৰ্তত। বহু কেইগৰাকী লোকৰ এতিয়া ঘৰ দুৱাৰ উৰুৱাই লৈ গৈছে বিভিন্ন স্থানৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন স্থানত ঘৰ দুৱাৰ উৰুৱাই লৈ গৈছে। বতাহে 200 পৰা 300 কিলোমিটাৰ 300 ফুট দূৰলৈ বতাহে দিনৰ চালি উৰুৱাই লৈ যোৱাৰ খবৰ আহি পৰিছে এই মুহূৰ্তত। বহু কেইগৰাকী লোক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছে, কথমপি ৰক্ষা পৰিছে বহুতো লোক। জনাই আছোঁ বৃহৎ বৃহৎ গছ, প্ৰকাণ্ড গছ ৰাজপথতে উভালি পৰা দেখিবলৈ পোৱা গৈছে। বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে, বিদ্যুতৰ প্লান ছিঙি গৈছে। ধূপ পোৰা অন্ধকাৰে বিৰাজ কৰিছে, ধূপ পোৰা অন্ধকাৰে বিৰাজ কৰিছে। নিজৰ আপোন ঘৰখন চেদেলি ভেদেলি হৈ গৈছে। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ এই মুহূৰ্তত জনাই আছোঁ। সতৰ্ক হৈ থাকক, এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। এই মুহূৰ্তত আপুনি ক'ৰ পৰা চাই আছে জনাবলৈ নাপাৰিব, পুনৰ কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। ক'ত ক'ত বৰষুণ দিয়ে জনাই আছোঁ। গোৱালপাৰা 6 মাইলত বৰষুণ বুলি লিখিছে। জনাই আছোঁ ক'ৰ পৰা আছে। চৰাইদেউত বহুত বৰষুণ লিখিছে। মানস বুঢ়াগোহাঁই চৰাইদেউত বৰষুণ, নৰ্থ গুৱাহাটীত বৰষুণ, দীপজ্যোতি সোণাপুৰত ধুমুহা, প্ৰণৱ শৰ্মা নাজিৰাত বৰষুণ, ঋতুপৰ্ণা কোঁৱৰ নন্দীত তামাম বৰষুণ, পংকজ বৰুৱা কামপুৰ শিমলুগুৰিত বতৰ বেয়া, আব্দুল আলী দুলীয়াজানত বতাহ, আব্দুল কালাম ধমধমাত বৰষুণ, আকাশ বেয়া বুলি লিখিছে। মুনীন্দ্ৰ কলিতা অৰূপ বৰুৱা গড়চুকত পুৰা বৰষুণ। সোণাপুৰত ধুমুহা জগাই আছোঁ। সোণাপুৰত ধুমুহা ক'ত ক'ত চাইছোঁ, ক'ৰ পৰা চাই জনাবলৈ নাপাওঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰ অতিকৈ বেয়া লিখিছে। 6 মাইলত বৰষুণ দি আছে। মঙলদৈত কৈকৰা গাঁৱত কেৱল ধুমুহা, প্ৰচণ্ড ধুমুহা বুলি লিখিছে গৌতম ডেকাই।
ৰঙিয়াত বতাহ বৰষুণ, মঙলদৈত বৰষুণ আহিছে। মোন শৰ্মাই লিখিছে মঙলদৈত বৰষুণ, দেওমৌলৈ প্ৰচণ্ড বৰষুণ হুহুৱাই আহিছে বুলি লিখিছে ধুমুহা। মৰিগাঁৱত আহিছে শ্বৰীফ আহমেদে লিখিছে, গুৱাহাটীত বহুত বৰষুণ লিখিছে পংকজ ৰয়। মালিগাঁৱত বানপানী হৈ পৰিছে বতৰত। জনাই আছোঁ গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। মালিগাঁৱত বানপানী বুলি কৈছে, ভঙাগড়ৰ ফালে বানপানী বুলি কৈছে। ৰঙিয়াত পুৰা বৰষুণ বুলি ফুলবাৰিছ বুলি কৈছে। মঞ্জয় বাজপৰ ধেমাজিত, গুৱাহাটীত বতাহ বৰষুণ এই মুহূৰ্তত জনাই আছোঁ গুৱাহাটীত প্ৰচণ্ড জোৰত প্ৰচণ্ড বেগত আহিছে বতাহ বৰষুণ। এই মুহূৰ্তত জনাই আছোঁ গুৱাহাটীত বতাহ ধুমুহাৰ তাণ্ডৱ চলিছে এই মুহূৰ্তত। আৰু গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে। বিহুৰ সময়তে বিহুৰ আনন্দ উল্লাস চলি থকাৰ মাজতে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰে। আপুনি ক'ৰ পৰা চাই জনাবলৈ নাপায় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰৰ তাণ্ডৱ লীলা। ৭০ পৰা ৮০ কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। মৰিগাঁৱত বৰষুণ দি আছে বুলি লিখিছে আকিবুল ইছলাম। গুৱাহাটীত অৰ্জুন পাছৱানে লিখিছে গুৱাহাটীত বৰষুণ। গুৱাহাটীত GMCHত ধুমুহা বৰষুণ, সীমা বেগম। ক'ৰ পৰা চাইছে ফুলগুৰিত বতৰ বেয়া, মধুস্মিতা দত্তই লিখিছে। ধেমাজিত বতৰ বেয়া বুলি লিখিছে। বৰপেটাত তাবাম বুলি লিখিছে বাবলুৰ ৰহমান। জনাইছোঁ ক'ৰ পৰা চাইছে জনাবলৈ পাৰিব। ঢিঙত বতৰ বেয়া, চৰু কলিতাই লিখিছে ঢিঙত বিজুলী বহুত বুলি লিখিছে। ক'ৰ পৰা চাইছে জনাবলৈ পাৰিব। নলবাৰী জাপাৰকুছিত বতৰ বেয়া, ধ্ৰুৱজ্যোতি ৰাজবংশী। নলবাৰীত বৰষুণ আৰু ভালুকপুঙত নলবাৰীত বৰষুণ লিখিছে ছাজিদ আহমেদ। নলবাৰীত বৰষুণ, জাকিৰ হুছেইন। ক'ৰ পৰা চাইছে জনাবলৈ নাপায় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ, ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা চলিছে। জনাইছোঁ হঠাৎ সলনি হৈ পৰিছে বতৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত। হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰি দেখিবলৈ পৰিছে। বিহুৰ আনন্দ উল্লাস চলি থকাৰ মাজতে বতৰৰ ৰুদ্ৰমূৰ্তি।